নমস্কাৰ সকলোকে 2025 চনৰ একেবাৰে অন্তিম ক্ষণত মাজত মাত্ৰ কেইটামান মুহূৰ্ত 2026 নতুন বছৰটো আদৰিবৰ সময় হ'ল। এই বছৰটো মানে 2025 বছৰটো আমাৰ বাবে কঠিন আছিল। ইয়াত ভাল আৰু বেয়া ভিন্ন অভিজ্ঞতাৰে পৰিপুষ্ট। সেইবাবে 2025 চনত লগ পোৱা মই প্ৰতিগৰাকী ব্যক্তিক যাৰ লগত কথা পাতিছোঁ অথবা লগ পাইছোঁ সকলোকে থেংক ইউ ক'ব বিচাৰোঁ। মানুহে সদায় ভালখিনি মনত ৰাখে, ভাল সময় ভাল কথাখিনি মনত ৰাখে। মই কিন্তু ভালৰ লগতে বেয়াখিনিকো থেংক ইউ কওঁ। কিয় জানেনে? যদি কিবা এটা পৰিস্থিতি বা কিবা কথাই মোক হাৰ্ট কৰিছে তেন্তে নিশ্চয় সেই সময়খিনিয়ে মোৰ মনত প্ৰভাৱ পেলাইছে। এই যে কথাখিনিয়ে অথবা পৰিস্থিতিতে মোক প্ৰভাৱ পেলাইছে, ইয়াৰ পৰা মই কিবা এটা নতুন ডাইৰেকশ্যন বিচাৰি পাইছোঁ। সেয়ে সদায় ভালৰ লগত বেয়া পৰিস্থিতি বা বেয়া কথাখিনিৰ বাবে লগ পোৱা ব্যক্তিখিনিকো থেংক ইউ ক'ব লাগে। ভালখিনিকতো থেংক ইউ বুলি কওঁৱেই, লগতে যিখিনি চিটুৱেশ্যন বা যিখিনি কথাৰ পৰা মই আঘাত হৈছোঁ তেওঁলোককো মোৰ পৰা বহুত থেংক ইউ, কাৰণ আপোনালোকৰ পৰা মই এটা নতুন ডাইৰেকশ্যন বিচাৰি পাইছোঁ। আৰু শেষত মই যদি কাৰোবাক হাৰ্ট কৰিছোঁ তেন্তে আই এম ৰিয়েলি চৰি। আৰু নতুন বছৰৰ শুভেচ্ছা সকলোকে জনালোঁ। 2026 চনত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ। থেংক ইউ।